সাংবাদিক শোণিতপুৰ ভাস্কৰ্যশিল্পী সাংস্কৃতিক কৰ্মী মিণ্টু চাংমাই আদ্যশ্ৰাদ্ধ সম্পন্ন। শিৱসাগৰ জিলাৰ হাঁহচৰা হলগুৰিয়া গাঁৱৰ আছাম টক্সৰ ভিডিঅ' জাৰ্নেলিষ্ট মিণ্টু চাংমাই আদ্যশ্ৰাদ্ধ সম্পন্ন হয়। যোৱা 10 জুন তাৰিখত নিজ গৃহত এখন চিলিং ফেন মেৰামতি কৰি থকা অৱস্থাত বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যু সাৱটি লোৱা মিণ্টু চাংমাই আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয় নিজ বাসগৃহত। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ লগতে শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। লগতে এতিয়া আধৰুৱা গান নামৰ এটি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উক্ত সভাত শিৱসাগৰ জিলাৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট পাত্ৰাই টিভি। হাঁহচৰা অঞ্চলৰ এজন যুৱ ব্যক্তি, বিশিষ্ট সাংবাদিক, ভাস্কৰ্যশিল্পী, লেখক, সমাজকৰ্মী আৰু উদ্যোগী ব্যক্তি চৰ্দাৰ মিণ্টু চাংমাই যোৱা 10 জুন তাৰিখে আমাৰ মাজৰ পৰা হেৰাই গ'ল। বৃহত্তৰ হাঁহচৰা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মিণ্টু চাংমাই জড়িত হৈ আছিল। সমাজখনৰ উত্তৰণৰ স্বাৰ্থত মিণ্টু চাংমাই কাম কৰিছিল। বিশেষকৈ সংবাদ জগতৰ লগত জড়িত হৈ বৃহত্তৰ অঞ্চলটোৰ সকলোবোৰ সমস্যা ইতিবাচক দৃষ্টিভংগীৰে তেখেতে সমাজৰ মাজলৈ লৈ যোৱাৰ গধুৰ দায়িত্ব পালন কৰিছিল। মিণ্টু চাংমাই প্ৰকৃত অৰ্থত এজন ভাল শিল্পী আছিল, নিপুণ শিল্পী আছিল। বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম আৰু দৰ্শনৰ এই যি বিৰাট প্ৰভাৱ, এই প্ৰভাৱ মিণ্টু চাংমাইৰ ওপৰত পৰিছিল। আমি এটা কথা লক্ষ্য কৰিছোঁ যে হাঁহচৰা হলগুৰিয়া গাঁও, যিখন ঐতিহ্যমণ্ডিত এখন গাঁও, আৰু এই গাঁওখন হাঁহচৰা মৌজাৰ মাজমজিয়াত অৱস্থিত। আৰু এই গাঁওখনৰ বৌদ্ধিক যি বাতাবৰণ, এই গাঁওখনৰ যোৱা কেইবাটাও দশক ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম আৰু দৰ্শনে প্ৰভাৱান্বিত হৈ অসমৰ জনজীৱনৰ বাবে তেখেতসকলে বহু বৰঙণি আগবঢ়াই গৈছে। আৰু এই গাঁওখন এখন কৃষিজীৱী গাঁও, কৃষিৰ ক্ষেত্ৰত যথেষ্ট সমৃদ্ধিশালী এখন গাঁও। লেখা মেলাকে আৰম্ভ সাহস আৰু প্ৰেৰণা যোগাইছিল মিণ্টু চাংমাই। কিন্তু আমাৰ দুৰ্ভাগ্য যে যোৱা 10 জুন তাৰিখে মিণ্টু চাংমাই বিদ্যুৎপৃষ্ট হৈ আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি এক আচৰিত সম্পদ হেৰুৱালোঁ। হাঁহচৰাবাসীয়ে যুৱ প্ৰজন্মৰ এজন আচৰিত সম্পদ হেৰুৱালে, এজন প্ৰতিভাৱান যুৱ ব্যক্তিক হেৰুৱালে। তেখেতৰ আজি আদ্যশ্ৰাদ্ধ, পবিত্ৰ আদ্যশ্ৰাদ্ধ, আৰু এই আদ্যশ্ৰাদ্ধৰ উপলক্ষে, তেখেতৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে আমাৰ এখন